চিপাঝাৰ কংগ্ৰেছত গৰাখহনীয়া বিধায়কৰ উপস্থিতিত বিজেপিত যোগদান কৰি অৰ্ধশতাধিক নেতাকৰ্মী নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে চিপাঝাৰ কংগ্ৰেছত তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হৈছে। বিগত দিনবোৰত বহু কংগ্ৰেছ কৰ্মীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ ৰাইজৰ প্ৰতি কৰা উন্নয়ন আৰু জনকল্যাণমূলক আঁচনিয়ে সকলো শ্ৰেণীৰ মানুহক সমানে সুবিধা প্ৰদান কৰা আৰু বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি বিজেপি চিপাঝাৰস্থিত বাজপেয়ী ভৱনত অৰ্ধশতাধিক কংগ্ৰেছ দলৰ নেতাকৰ্মীয়ে বিধায়কৰ উপস্থিতিত বিজেপিত যোগদান কৰে। বিধায়কৰ ওচৰত আজি এই যোগদান অনুষ্ঠানত ঘোঁৰাবন্ধা মণ্ডল কংগ্ৰেছ কমিটিৰ উপসভাপতি জেহিৰুল ইছলাম, দৰং জিলা কংগ্ৰেছৰ প্ৰকাশনেল কমিটিৰ অধ্যক্ষ আফাজউদ্দিন আহমেদ, প্ৰদেশ মহিলা কংগ্ৰেছৰ সম্পাদিকা নাছিমা চুলতানা, চিপাঝাৰ ব্লক কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক আবু সালেহ, চিপাঝাৰ ব্লক কংগ্ৰেছৰ উপসভাপতি আলহাজউদ্দিন আহমেদ, তৰাগাঁও প্ৰাথমিক কংগ্ৰেছ কমিটিৰ সভাপতি শ্বেৰ আলীকে ধৰি অৰ্ধশতাধিক কৰ্মী আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। অনুষ্ঠানত বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে ৰাইজৰ বাবে কৰা অভূতপূৰ্ব উন্নয়নে সকলোকে আকৃষ্ট কৰা বুলি উল্লেখ কৰি বিৰোধী দলৰ দলে নেতাকৰ্মী বিজেপিত যোগদান কৰিছে আৰু কৰিব, মোৰ লগত যোগাযোগ কৰি আছে বুলি মন্তব্য কৰে। বিজেপিত যোগদান কৰি চিপাঝাৰ ব্লক কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক আবু সালেহে তেওঁ কংগ্ৰেছত থাকোঁতে একো দিব পৰা নাছিল, কিন্তু বিজেপিয়ে ৰাইজৰ বাবে উন্নয়নৰ সকলো মানুহকেই সমানে সুবিধা প্ৰদান কৰা বুলি উল্লেখ কৰি তেওঁলোকে বিজেপি দলৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা বুলি মন্তব্য কৰে। চিপাঝাৰৰ পৰা ইন্দ্ৰদুল হকৰ ৰিপৰ্ট, AIN লাইভ। যেতিয়াই আমাৰ এজন দলৰে মানুহে কংগ্ৰেছত যোগদান কৰি চিপাঝাৰ সমষ্টিখন আমাৰ পাকিস্তানী এজন গৌৰৱ গগৈ ডাঙৰীয়াক উপহাৰ দিম বুলি ক'লে, তেতিয়াৰ পৰা আপোনালোকে নিশ্চয় মন কৰিছে যে আমাৰ কন্দৰ্প কলিতাকে আৰম্ভ কৰি আজি গৰাখহনীয়া এনেকুৱা আৰম্ভ হৈছে কংগ্ৰেছত। সেই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে কোনে কি কৰে কৰি থাকক, চল চক্ৰান্ত এইবিলাকত ওস্তাদ যিগৰাকী আমাৰ বিধায়ক ডাঙৰীয়া, মই ভাবিছোঁ যে এইবিলাক মিছা কথাৰে কাম কৰি একো লাভ নাই। কাৰণ এইখন ঐতিহ্যমণ্ডিত চিপাঝাৰ, এইখন চিপাঝাৰত শান্তি সম্প্ৰীতিৰ এখন উৎকৃষ্ট প্ৰদৰ্শন বুলি আমি জানো, সমগ্ৰ ভাৰতবৰ্ষই জানে, সমগ্ৰ পৃথিৱীয়ে জানে। আজি পথৰুঘাটৰ কৃষক শ্বহীদৰ যিটো নেকি আমাৰ নিদৰ্শন, এই কথাখিনি সকলোৱে পাহৰি গ'লেও আজি পৰমানন্দ ৰাজবংশী মই কেতিয়াও নাপাহৰে কোনে আমাৰ খিলঞ্জীয়া মুছলিম ভাই আৰু আমাৰ খিলঞ্জীয়া হিন্দুসকলে। ইয়াত সম্প্ৰীতি বিনষ্ট কৰিব পৰা কোনো কাম আমি কৰিবলৈ নিদিম। তাৰ কাৰণে আজি তুৰাই হেন এখন আমাৰ মুছলিম প্ৰধান যিখন আমাৰ স্থান, ঐতিহ্যমণ্ডিত স্থান, এখন দৰঙী ৰজা ঘৰৰ এনেকুৱা ধৰণৰ এখন স্থান আছিলে তুৰাই, যিটো নেকি আমি আজি ক'বলৈ গ'লে বহুত কথা আছে, মাত্ৰ এটা কথা কওঁ যে আজি দলে বলে আজি কংগ্ৰেছৰ এই বিশেষকৈ চিপাঝাৰ কংগ্ৰেছত যি তীব্ৰ গৰাখহনীয়া হৈছে, সেই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে এতিয়া তেওঁলোকে এটাই কাম আছে, সেইটো হৈছে কি যে ৰণভংগ দিয়াতকৈ তেওঁলোকৰ বাহিৰে কোনো গত্যন্তৰ নাই। মই আগতেই কৈছোঁ যে আমি ইয়াতে এইখিনি মানুহক লৈ পেলাই কেতিয়াবা নিকৃষ্ট ৰাজনীতি কৰিব, ৰাজনীতিৰ নামত তেওঁলোকে মানে আমাৰ লেতেৰা হাতখনত প্ৰশ্ৰয় দি পেলাই যেনেকৈ ভাৰতবৰ্ষখন আজি শত্ৰুৰ হাতত গতাব খুজিছে, যিটো কাম কৰিবলৈ দিয়া নাই বিজেপিয়ে, একেধৰণে আজি আমাৰ চিপাঝাৰ বিজেপিয়ে আমি কেতিয়াও আমাৰ ঐতিহ্যমণ্ডিত এইখন চিপাঝাৰক আমি আমাৰ যি লেতেৰা হাতৰ এটা মানে যি নেকি তেওঁলোকৰ ক্ষুণ্ণতা আমি কেতিয়াও বৰ্তাই ৰাখিব নিদিওঁ। আৰু সেইকাৰণে আজি দেখিছে যে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে দেশৰ কাৰণে, নিজৰ অঞ্চলটোৰ কাৰণে যিটো দায়বদ্ধতা আৰু যিটো নেকি উন্নয়নৰ যিটো নেকি একেবাৰে ভাগীৰথী গংগা বৈছে, তাৰ কাৰণে তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীসকলকো ইয়াৰ সৈতে বিলীন কৰি দিবৰ কাৰণে তেখেতসকলে আহিছে। মই তেওঁলোকক স্বাগতম জনাইছোঁ। আৰু অহা 9 তাৰিখে যিটো নেকি আমাৰ বুথত যিটো নেকি আমাৰ শক্তি, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ আটাইতকৈ শক্তিটো তাত প্ৰতিফলিত হ'ব। তাত কিন্তু পদুম ফুলহে ফুলিব, দুই এখন লেতেৰা হাতে স্পৰ্শ কৰিব যদিও মই জানো যে কেৱল পদুম ফুল ফুলাব কোনে, আমাৰ চিপাঝাৰৰ হিন্দু মুছলমানৰ ঐক্যবদ্ধ প্ৰচেষ্টাই। আমি সবকা সাথ সবকা বিকাশ আৰু সত্য আৰু কোনো মিছা কথাৰে ভুলাই আমি কেতিয়াও মানুহক বেছি ৰাখিব নোৱাৰিম। আৰু মই নিজে এই অঞ্চলৰ ল'ৰা, মই সৰুৰে পৰা ইয়াতে কাম কৰি আছো, মানুহৰ বাবে কাম কৰিছোঁ। ইয়াত হিন্দু মুছলমানৰ কাৰণে কাম কৰা নাই, মই মানৱতাৰ কাৰণে মই কাম কৰি আছো। গতিকে তেওঁলোকে মোক জানে, আৰু সেইকাৰণে মই কৈছোঁ যে কোনোবাই যদি মিছা কথাৰে আমাৰ এই মানুহখিনি বিভ্ৰান্ত কৰিব খোজে, নিজেও গৰাখহনীয়া পৰিব বুলি মই আজি আপোনালোকক আন্তৰিকতাৰে মই কৈছোঁ। এতিয়া মই যেতিয়া দেখিছোঁ আকৌ গুচি আহিছোঁ, আকৌ বহুত দৌৰাই আহিছে, কিন্তু গোটেই তুৰাইবাসীৰে মই এটা কথা ক'ব পাৰোঁ যে 70% ইতিমধ্যে আমাৰ ওচৰত তেওঁলোকৰ যিটো নেকি আমাৰ প্ৰতি সমৰ্থনটো তেওঁলোকে প্ৰকাশ কৰিছে। গতিকে তুৰাই বাহিৰৰ কেইবাগৰাকী ইতিমধ্যে আহিছে। গতিকে মই দেখিছোঁ যে আমাৰ বিয়াক পৰা যিটো নেকি আমাৰ মানে খিলঞ্জীয়া মুছলমান আছে, তেওঁলোকতো আৰু গোটেইবিলাক আহিব, মানে মোক কথা দিছে। গতিকে আপোনালোকে, মই সাংবাদিক বন্ধুসকলক কৈছোঁ, আপোনালোকে হিচাপটো আপোনালোকে কৰক। সমষ্টিৰ অন্তৰ্গত তুৰাই গাঁও পঞ্চায়তৰ বিভিন্ন পদত কংগ্ৰেছ দলত
আজীৱন কংগ্ৰেছ দলৰ কৰ্মী হিচাপে কাম কৰি আছিলোঁ। মই বিশেষকৈ যেতিয়া ভোটৰ লিষ্টত নাম উঠা নাছিলে তেতিয়াৰ পৰাই কংগ্ৰেছৰ হৈ কাম কৰি আছিলোঁ। আজি সেই পুৰণা ঘৰখন বাদ দি আজি এখন নতুন ঘৰলৈ আহিছোঁ। আজি অহাৰ মূল কাৰণটোৱে হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী নেতৃত্বত অসমত চিপাঝাৰ সমষ্টিত ডক্টৰ পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত যি উন্নয়ন হৈছে এই উন্নয়নৰ বৰষুণত আমিও তিতিছোঁ। গতিকে সত্যটো সদায় ক'বই লাগিব। আজি উন্নয়ন দেখি আমি সকলোৱে আহি আজি পৰমানন্দ ৰাজবংশীক মুকলি মনেৰে আমি সমৰ্থন জনাইছোঁ। আমাৰ লগত আছে আমাৰ দৰং জিলা প্ৰফেচনেল কংগ্ৰেছৰ সভাপতি আফাজুদ্দিন আহমেদ, অসম প্ৰদেশ কংগ্ৰেছ কমিটি মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা নাছিমা চুলতানা, চিপাঝাৰ ব্লক কংগ্ৰেছৰ উপসভাপতি আলহাজুদ্দিন আহমেদ, শ্বেৰ আলী প্ৰাক্তন ৱাৰ্ড মেম্বাৰ আৰু বৰ্তমান বুথ কমিটিৰ তেখেত কংগ্ৰেছৰ সভাপতি, আৰু আমাৰ লগত জেহিৰুল ইছলাম আছে, ঘোৰাবান্ধা মণ্ডল কংগ্ৰেছৰ উপসভাপতি। সমন্বিতে আমি বিভিন্নজনে আজি ভাৰতীয় জনতা পাৰ্টীত টুটু আহমেদ ব্যাসপাৰা তেখেতৰ নেতৃত্বতো বিভিন্নজন কৰ্মীয়ে আজি ভাৰতীয় জনতা পাৰ্টীত আমি যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।